ডিগবৈ বিধানসভা সমষ্টিৰ ২০ নম্বৰ বৰহাবজান গাঁও পঞ্চায়ত ২ নম্বৰ ৱাৰ্ড বেতনীবাসী ৰাইজৰ ভোট বৰ্জন। পূৰ্বে ডিগবৈ বিধানসভা সমষ্টিৰ এলেকাধীন ৱাৰ্ডটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডুমডুমা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ ক্ষোভত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈ থকা পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে বৰহাবজান গাঁও পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডবাসী। ক্ষোভিত ভোটাৰ ৰাইজে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰে যে বৰহাবজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নম্বৰ ৱাৰ্ডটো কিয় ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰিব লগা হৈছে। আমাৰ ৰাইজে আমি এটা সিদ্ধান্ত ল'লোঁ, আমাৰ ইমান দিন বৰহাবজান পঞ্চায়ততে আমি ভোটটো দি আছিলোঁ, এতিয়া আকৌ আমি এইটো ইয়ালৈ ঘূৰি অহাটো বিচাৰিছোঁ গোটেই ৰাইজে, সেইকাৰণে আজি আমি ভোট বৰ্জন কৰিলোঁ। আচলতে খুবেই এটা দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনটোত আজি বেতনী গাঁওবাসীৰ ৰাইজে যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ আছে, পঞ্চায়ত ইলেকশ্যনত ভোট বৰ্জন কৰিব লগা এটা ব্যৱস্থা কৰিব লগা হৈছে যে বিগত সময়ছোৱাত আমি ২০ নং বৰহাবজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং বেতনী ৱাৰ্ডৰ আমি একোজন নাগৰিক আছিলোঁ। ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ যে ডুমডুমা সমষ্টিৰ অন্তৰ্গত চামদাং পঞ্চায়তৰ বালুগৰা ৱাৰ্ডৰ সৈতে বেতনী গাঁওখন সংযুক্ত কৰি ভোটাধিকাৰ সাব্যস্ত কৰাব বিচাৰিছে। জিলা প্ৰশাসনক আমি অনুৰোধ জনাব বিচাৰোঁ, DC ছাৰক অনুৰোধ জনাব বিচাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাব বিচাৰিছোঁ পুনৰ আমাৰ বেতনী গাঁওখনক ২০ নং বৰহাবজান গাঁও পঞ্চায়তৰ অন্তৰ্গত বেতনী ৱাৰ্ডটো পুনৰ ঘূৰাই পোৱাৰ উদ্দেশ্যৰে আজি এই এটা বৰ্জনৰ দৰে এটা সিদ্ধান্ত ল'ব লগা হৈছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।